পাপৰি, তুমি যে ভৰিৰ ওপৰত ভৰি তুলি সোফাত এইদৰে বহি আছা, শাহুমায়ে দেখিবলৈ হলে অৱস্থা বেয়া হ'ব কিন্তু, কৈ থৈছো মই। বাদ দিয়ক সেই বুঢ়ীজনীৰ কথা বৌ। মোৰ কি চখ নাই নেকি সোফাত বহা, অলপ এনজয় কৰা? উৰণি টানি টানি এইখন ঘৰত থাকি মোৰ আমনি লাগিছে। বুঢ়ীজনীয়ে উৰণি নলয়, কিন্তু আমাক আকৌ একেবাৰে চকু ঢাক খোৱালৈকে উৰণি টানিবলৈ দিয়ে। মোৰ যে বৰ অশান্তি লাগিছে এই গাঁৱত থাকি। আপুনি কেনেকৈ পাৰিছে মই আচৰিতেই হৈছো। চহৰৰ পৰা অহা দুজনী বোৱাৰী গাঁৱত এইদৰে একেবাৰে সংস্কাৰীৰ অভিনয় কৰি থাকিব লগা হৈছে। ঘৰৰ ভিতৰত থাকোঁতেও এইদৰে উৰণি টানি মোৰ একেবাৰে ভাল নালাগে। এই কথাবোৰকে তুমি আমাৰ শাহুমাৰ সন্মুখত ক'ব পাৰিবানে? শাহুমা কিমান খঙাল তুমি ভালদৰে জানা। এতিয়া তুমি এনেকৈ কৈছা, কিন্তু শাহুমা আহকচোন, তুমি কিন্তু মোতকৈও বেছি সংস্কাৰীজনী হৈহে দেখুৱাবা। বাইদেউ, এতিয়া আপুনিও মোৰ দৰে অলপ বহি লওক। পিছৰটো পিছৰ কথা। বুঢ়ী আহিলে মই কিন্তু বুঢ়ী আহিলেও উঠি নিদো। মই এইদৰেই বহি থাকিম। সোফাখন সদায় দেখি থাকো, বহিবলৈ মোৰো মন যায়। ৰবা, অকমান ময়ো বহি চাওঁ। হায়ো, কি আৰাম! বহিবলৈ সঁচাকৈ বৰ ধুনীয়া, কোমল কোমল। তোন বুঢ়ী আছে ক'ত এতিয়া? জানো ক'ত আছে, নাহিলেই হয়। অলপ সময় আমি আৰামত বহি লওঁ। বোৱাৰী, ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, ক'ত আছা তোমালোক? সেই দুজনী কলৈ গ'লনো বাৰু? বোৱাৰী। ঐ, মায়েচোন আমাক মাতিলে। আমাক বিচাৰি বিচাৰি শাহুমা ইয়াতে পালেহি, কি হ'ব? পালেহি পাওক, মোৰ কোনো আহে নাযায়। মোৰনো কি প্ৰয়োজন তেওঁ কথামতে অকল উদ্ভৱ কৰি থাকিবলৈ। হয়, ময়ো তোমাৰ দৰেই কৰিম। হয় মহাৰাণীহঁত, তোমালোক এইদৰে যে সোফাত বহি আৰাম কৰি আছা, মোৰ মান সন্মান সকলো শেষ। পাপৰিয়ে কৈছে ন, মই নুঠো। পাপৰিও নুঠে চাগে, বহি থাকো ময়ো। ক্ষমা কৰিব মা, মই বহিব বিচৰা নাছিলো নহয়। বাইদেউ ডাঙৰজনী হৈ বহি দেখুৱাইছে আৰু মোক কৈছে তুমিও বহা, বুঢ়ীজনীৰ কথা শুনিব নালাগে, সেইবাবেহে মই বহিছো। তুমি এনেকুৱা মিছা কথা কিয় কৈছা পাপৰি? মই মিছা কথা নকওঁ, মায়ে ভালদৰে জানে। তাই সঁচা কৈছে, সেইবাবে তাই উঠি আহিছে। কিন্তু তুমি এতিয়াও মোকে দেখুৱাই সোফাত বহি আছা। মিছা তুমি কৈছা। ডাঙৰজনী হৈ ঘৰখনৰ সা সন্মান বুজি নোপোৱা? তুমিহে ঘৰখনৰ সা সন্মানৰ কথা চিন্তা কৰিব লাগে। তুমি ডাঙৰজনী হৈ সোফাত বহিছা, ভৰিৰ ওপৰত ভৰি তুলিছা। সৰুজনীয়ে তোমাৰ পৰা শিক্ষা ল'বয়ে। সেইজনী কুলক্ষণী বোৱাৰী আহিল ঘৰখনলৈ। গাঁৱৰ মানুহে এইবোৰ কথা গম পালে কি ভাবিব বাৰু? চি, মোৰ নাকটো গুৰিতে কাটি দিছে আৰু। পাপৰিয়ে মিছা কৈছে মা, পাপৰিয়ে মিছা কৈছে। মই জানিলো কোন সঁচা কোন মিছা। আজি মই তোমাৰ হাতে ঠাণ্ডা পানী এগিলাচো নাখাওঁ। দিনৰ দিনটো মোক খোৱা যোগাৰ পাপৰিয়ে ধৰিব লাগিব। মিছা কথা কোৱাৰ পৰিণাম পালা। তুমিতো মোক মিছাকৈ ফচালা। এতিয়া তুমি ফচিলা পাপৰি। তুমি মোক মিছাকৈ ফচাই নিজেই ফচিলা। যিজনী মানুহে ভাত চাহত একোতে নালাগা, কেৱল মোক অকণমান সহায় কৰি দিয়া। ভাত মই বনাও, তুমি চব্জি কাটি দিয়া। চাহ মই বনাও, তুমি প্লেট সজাই দিয়া। সেইজনী মানুহে আজি গোটেই দিনটো শাহুমাৰ চাহ জলপান ভাতৰ যোগাৰ ধৰি থাকা। নিজৰ কৰ্মৰ ফল নিজেই ভুগিছা। হে ভগৱান, আজি দিনৰ দিনটো বুঢ়ীৰ আলপোচান মই ধৰিব লাগিব। মই নিজে কি নিজৰ ভৰিত কোঠা মাৰিলো। মিছা কথা কৈ ফান্দত মইহে পৰিলো। মই জানো ডাঙৰ বোৱাৰী শুদ্ধত আছে, তাই সঁচা কথা কৈছে। মই ভালদৰে জানো সৰু বোৱাৰী পাপৰিয়ে মিছা কথা কৈছে। এতিয়া সৰু বোৱাৰীক এসেকা দিয়াৰ পাল, সেইবাবে আজি গোটেই দিনটো সৰু বোৱাৰীৰ হাতে খাম বুলি কৈ তাইক ৰন্ধা বঢ়াত ব্যস্ত কৰিব বিচাৰিছো। ইহঁতে নাজানেই সিহঁতক যে মই একোটাহত শিক্ষাহে দি আছো। ডাঙৰ বোৱাৰীয়ে মোৰ প্ৰতিটো কথাই আখৰে আখৰে পালন কৰে, কিন্তু সৰু বোৱাৰীয়ে অলপ খেলি মেলি কৰে। সেইবাবে মই সৰু বোৱাৰীক বহুত দিনৰ পৰা লক্ষ্যও কৰি আহিছো। এতিয়া আজি তাই এটা পৰীক্ষা, মোক সময়মতে যোগাৰ দিব পাৰে নে নোৱাৰে চাম মই। তুমি মোৰ ৰুমলৈ কিয় আহিছা? আজি তোমাৰ হাতে একো নাখাও বুলি কৈছো আৰু তোমাৰ মুখো নাচাও মই।
মোৰ ভুল হ'ল, ক্ষমা কৰি দিয়ক মা। উঠা উঠা, এইবোৰ অভিনয় কৰিব নালাগে মোৰ ওচৰত। অভিনয় নাই কৰা মা, মই প্ৰতিদিনে আপোনাৰ প্ৰতিটো কথাই শুনি আহিছো। আজি এটা ভুলৰ বাবে মোক ক্ষমা নকৰিব নেকি? তুমিচোন একো ভুলেই কৰা নাইকিয়া, তোমাৰ ভুল ক'ত? মা উঠাচোন ডাঙৰ বোৱাৰী। মা শুনা ডাঙৰ বোৱাৰী, তোমাৰ ভুল এটাই যে তুমি পাপৰিৰ কথাবোৰ বিশ্বাস কৰিলা। পাপৰি অলপ দুষ্ট প্ৰকৃতিৰ, মই তাইক ভালদৰে জানো। তাই বাধ্যত পৰিহে মোৰ কথাবোৰ বা গাঁৱৰ নীতি নিয়মবোৰ পালন কৰে, সেনেই তাই এইবোৰ পালন নকৰেই। মই নাথাকিলে যেন ঘৰখন তাই শেষ কৰি পেলাব, সকলো সন্মান শেষ কৰি পেলাব, মই জানো। মই তোমাক বিশ্বাস কৰো। তুমি যে পাপৰিৰ কথা মতে সোফাত বহিছিলা সেইটো মই জানো, আৰু সোফাখনত বহি তোমালোকে একো ডাঙৰ অপৰাধ কৰা নাইকিয়া। মই নেদেখাকৈ বা ঘৰৰ কোনো ডাঙৰ মানুহে নেদেখাকৈ তোমালোকে সোফাখনত বহিলে এইটো কোনো অপৰাধ নহয়। ডাঙৰ গ'লে উঠি সন্মান কৰিব পৰাটোহে আচল কথা। দুয়োজনীত সেইদৰে ভৰিৰ ওপৰত ভৰি তুলি সোফাত বহি থকা দেখি মই আচৰিত হৈছিলো, কিন্তু মিছা কথাবোৰ যেতিয়া পাপৰিয়ে ক'লে তেতিয়া আৰু আচৰিত হলো। মই পাপৰিৰ কথাবোৰ বিশ্বাস একেবাৰে কৰা নাই। আজিৰ দিনটো তোমাৰ হাতে একো নাখাওঁ বুলি কৈ মই পাপৰিক এসেকা দিছোহে। মই পাপৰিক এইটো কষ্ট দিবহে বিচাৰিছো। তুমি সহায় নকৰিলে তাই মোক খোৱাৰ যোগাৰ দিব পাৰে নে নোৱাৰে সেইটো মই পৰীক্ষা ল'ব বিচাৰিছো ডাঙৰ বোৱাৰী। মা মই এনেই আপোনাক ভুল বুজিছিলো, ভাবিছিলো আপুনি মোক বহুত বেয়া পায়, ঘৃণা কৰে। মা কিন্তু তাই যদি আপোনাক ভাত যোগাৰ দিয়াত বা জলপান যোগাৰ দিয়াত অসমৰ্থ হয়, আপুনিতো লঘোণে থাকিব লাগিব। তাই মোক দিবই লাগিব। এতিয়া তুমি তোমাৰ চকুৰ পানী মোচা। হ'ব মা। খুৱাম ঠিকছে তোক, ৰ বুহি, তোক আজি ঠিকছে খুৱাম। তই ডাঙৰ বোৱাৰীক মিঠা মিঠা কথা কোৱা মই সকলো শুনিলো। তোৰ ৰুমৰ কাষৰ পৰাই মই সকলোবোৰ শুনিছো। মই ডাঙৰ বোৱাৰী তোৰ ৰুমলৈ সোমাই যোৱা দেখিছিলো বুহি, সেইবাবে মই সকলোবোৰ কথা শুনো বুলিয়ে তই ৰুমৰ কাষত ৰৈ সকলোবোৰ কথা শুনিলো। তই মোক এসেকা দিয় হা? আজি মই তোক এসেকা দিম। লঘোণে থাকিবি বুহি, লঘোণে থাকিবি। তথাপিতো তোৰ মুখৰ আগত ভাত চাহ জলপানৰ যোগাৰ সেই পাপৰিয়ে নিদিয়ে। মই একো নাৰান্ধো, মোৰ গা বেয়া লাগিছে বুলি মই শুই থাকিমগৈ। বুঢ়ীৰ টেম্পাৰ বাঢ়িছে। তই কি ভাবিছ ময়ো চহৰীয়া ছোৱালী, গাঁৱত আহি গাঁৱলীয়া বোৱাৰী হৈ আছোহি। কিন্তু মোৰ মানুহজনে যদি মাকৰ তলতীয়া নহলেহেঁতেন অতদিনে মই এই ঘৰ এৰি চহৰত থাকিলোহেঁতেন। মোৰ মানুহটো একেবাৰে মাকৰ তলতীয়া। ডাঙৰ বোৱাৰীক বিশ্বাস কৰ, ডাঙৰ বোৱাৰীক ভাল পাওঁ। এতিয়া তোক ডাঙৰ বোৱাৰীয়ে যোগাৰ দিয়ক, মই একোকে যোগাৰ নিদিওঁ। বুঢ়ী কি বুলি ভাবিছ তই মোক? তোক মই চাই ল'ম। সেই পাপৰিক সাধাৰণ বুলি নাভাবিবি বুঢ়ী। লঘোণে থাক, ডাঙৰ বোৱাৰীৰ হাতে নোখোৱাৰ অভিনয় কৰিছ মোক এসেকা দিবলৈ। থাক বুঢ়ী লঘোণে, মোৰ কি আহে যায়। পাপৰি ভাতৰ একো যোগাৰেই কৰা নাইচোন, মা খাবৰেই হ'বচোন। দুপৰীয়া 12টা বজাত মায়ে খাইচোন, একো বনাই মানে তুমি ৰন্ধাই নাইচোন। মই ৰান্ধিবলৈ আহিছিলো, মই হয় ইচ্ছাৰে ৰান্ধিবলৈ আহিছো বাইদেউ, কিন্তু মই ৰান্ধিব পৰা নাইকিয়া। মোৰ হাতটো বৰকৈ বিষাইছে। কালি কিয় জানো ৰাতিৰ পৰা মোৰ হাতটো বিষাইছে। এতিয়াচোন পেটটোও সাংঘাতিককৈ বিষাইছে। কি হ'ব একোকে ভাবি পোৱা নাই। তুমি বাৰু সঁচাকৈ কৈছানে? মিছাকৈ ক'বলৈনো কি আছে বাইদেউ, সঁচাকৈ মানে সাংঘাতিক সঁচা কথা কৈছো। মাৰ ভাত কি হ'ব, মোকো ৰান্ধিবলৈ মানা কৰিলে। কিন্তু তুমিও যদি নাৰান্ধা মা খোৱা যোগাৰ কি হ'ব? মই সেইবোৰ একো নাজানো। মা গাভৰু হৈ আছে, নিজেই বনাই খাওক। আৰু আপোনাৰ হাতেনো নোখোৱাৰ কি কথা থাকিব পাৰে? মিছাটো মইহে মাতিছিলো। কিন্তু মায়েতো নাজানে মই মিছা মাতিছো বুলিহে ভাবিছে। হায়ো বৌ, মই সেইবোৰ একো ক'ব নোৱাৰো, মোৰ পেটটো বৰকৈ বিষাইছে। বাইদেউ, মই মৰিম এতিয়া, মোৰ কিবা এটা হৈছে। পাপৰি তৎক্ষণাত তোমাৰ পেটটো ইমান বিষাইছে, ৰাতিপুৱাৰ পৰাচোন একো নাই। মই জানো, মোৰ বেমাৰৰ কথা ক'লেও কোনেও মোক বিশ্বাস নকৰিব। বাইদেউ, মোক ধৰি ধৰি নি ৰুমত থক গৈচোন। আপুনিতো একেই নাৰী, আপুনি মোক বুজিব লাগে। ব'লকচোন মোক ৰুমত থক গৈ। ৰ'বা উঠা পাপৰি, মই তোমাক ধৰি নি ৰুমত থৈ আহিমগৈ। তুমি বহুত কষ্ট পাইছা যেন লাগিছে মোৰ। মাৰ ভাতখিনি কি হ'ব বাৰু? মাৰ ভাতৰ যোগাৰ কোনে কৰিব বাৰু? হে ভগৱান, কি হ'ব বাৰু? মাৰ ভাতৰ যোগাৰ কোনে কৰিব?
তুমি সেয়া চিন্তা কৰিব নালাগে মই মাক ক্ষমা খুজিম আৰু ময়ে মাৰ বাবে ভাত ৰান্ধিম খা বুঢ়ী খা এতিয়া মই ৰন্ধা খা তই এতিয়া তোৰ অটপালি মই চাম পাপৰি 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 উঠি আহিছে টোপনিৰ ভাও ধৰে ভাল পেটৰ বিষত থাকিব নোৱাৰা মানুহে নাক বজাই শুই আছে আমাৰ চোন ভৰিটো বিষালেও বা পেটটো কৰবাত অকমান বিষালেও টোপনি নাহে তুমি টেবলেট একো নোখোৱাকৈ নাক বজাব পৰা হলানে এইবোৰ তোমাৰ সকলো অভিনয় উঠা নহয় অভিনয় মোৰ বৰকৈ পেট বিষাইছে অভিনয় নোহোৱা জনীয়ে এই মাত্ৰ টোপনিত লালকাল আৰু এই মাত্ৰ কথা ক'ব পৰা হৈ গলা শুনা তোমাৰ ঘৰৰ মানুহলৈ মই ফোন কৰিছিলো তোমাৰ বৰকৈ পেট বিষাইছে বুলি ক'লো এতিয়া তোমাৰ ঘৰৰ মানুহ আহিবলৈ ওলাইছে তোমাৰ মা দেউতা আহিবলৈ ওলাইছে অকমান পিছতে পাবহি এইবোৰ আপুনি কি কৰিলে মোৰ ঘৰৰ মানুহলৈ কিয় খবৰ দিলে অহা সপ্তাহত মই ঘৰলৈ যোৱাৰ কথাই আছিলে এতিয়া মাহত যদি ইয়ালৈ আহে মোক মোৰ মানুহজনে ঘৰলৈ অহা সপ্তাহত যাবলৈ নিদিব আপুনি এইবোৰ কাম কিয় কৰিলে বাৰু মইতো অলপ অভিনয়হে কৰিছিলো ভাত বনাব লাগে বুলি অলপ অভিনয় কৰিছিলো আপুনি তাকো ঘৰলৈ ফোন কৰি লগাই দিলে হয় নেকি শুনজনী ভাত বনাব লাগে বুলি অভিনয় কৰিছিলা আপুনিওতো অভিনয় কৰিছিলে মোৰ সন্মুখত ডাঙৰ বাইদেউক বেয়া পাইছো বুলি কৈ আপুনি ডাঙৰ বোৱাৰীক ভাল পাই বিশ্বাস কৰে আপুনি মোক ভাত ৰান্ধিবলৈ দি এসেকা ল'ম বুলিহে ভাবিছিলে আপুনি ডাঙৰ বাইদেউক কৈ থকা সকলোবোৰ কথা মই শুনিছো নহয় আপুনি অভিনয় কৰিব পাৰিলে আপোনাৰ বোৱাৰী হয় মই কিয় অভিনয় কৰিব নোৱাৰিম তাৰ মানে তুমি আমাৰ কথাবোৰ বেৱৰ কাষৰ পৰা শুনি আছিলা মই শুনি আছিলো বোৱাৰীৰ সকলোবোৰ বেয়া লক্ষণ তোমাৰ গাতে আছে নাজানো আৰু দেই কিয় তুমি অলপো সংস্কাৰ নোলোৱা মই সংস্কাৰীয়ে একো সংস্কাৰী নহয় তুমি শুনা সৰু বোৱাৰী পাপৰি গাঁৱৰ কিছুমান নীতি নিয়মৰ কথা আছে এই যে মই তোমাৰ বিচনাখনত বহিলো এইটো গাঁৱৰ নিয়ম মতে অপৰাধ কিন্তু মই তোমালোকক বোৱাৰী হিচাপে নহয় জীয়ৰী হিচাপে ভাবো সেইবাবেহে আৰু তোমালোকক কোনোবাই বেয়া নুবুলক বুলি মই তোমালোকক গাঁৱৰ লগত মিলিব পৰাকৈ গাঁৱৰ সংস্কাৰৰ লগত মিলিব পৰাকৈ শিক্ষা দিছো কিন্তু তুমি আকৌ সেই শিক্ষাবোৰ ল'ব নিবিচাৰা অথনি তুমি সোফাৰখনত বহি থাকোতে মোৰ ইমান খং উঠা নাছিল বেছিকৈ খং এইটোত উঠিলে যে তুমি মোক মিছা মাতিছা সোফাখনত কোনো নথকাত বহি তোমালোকে একো অপৰাধ কৰা নাইকিয়া কিন্তু মিছা কথায়ে অপৰাধ কৰে তুমি এইটো নাভাবিবা যে মই পাপৰিক বেয়া পাওঁ ডাঙৰ বোৱাৰীক ভাল পাওঁ মই দুয়োজনী বোৱাৰীকে মোৰ দুজনী ছোৱালী হিচাপে ভাবি লৈছো ডাঙৰ যি আৰু সৰু যি গতিকে তোমালোকে ভাবাচোন তোমালোকৰ বেয়া এটা জানো মই বিচাৰিম মই যিবোৰ কথা কওঁ ডাঙৰ বোৱাৰীয়ে সুন্দৰকৈ পালন কৰে কিন্তু তুমি তাৰ বিৰোধিতা কৰা তোমাৰ মা দেউতাক যদি তোমাৰ হয় মই কিবা কওঁ তেন্তে তোমাৰ মা দেউতাই তোমাক ছাপোৰ্ট নকৰে মোক ছাপোৰ্ট কৰিব কাৰণ তোমাৰ মা দেউতা বহুত ভাল মোক ক্ষমা কৰি দিব মা মই মিছা কথা কোৱাৰ বাবে আজিৰ পৰা একো বেয়া নকওঁ আৰু একো মিছা কথা নকওঁ কিন্তু মোৰ মা দেউতাক এইবোৰ কথা নকব আৰু আপোনাৰ সৰু পুতেককো নকব ময়ো তোমাক সঁচাবোৰ উলিয়াবলৈকে এটা মিছা কলো যে তোমাৰ মা দেউতা আহি আছে তুমি ইমান চিন্তা নকৰিবা মই মিছাকৈয়ে কৈছিলো তাৰ মানে আপুনিও মিছা কথা কয় কিবা এটা ভাল হ'বৰ বাবে যদি মিছা কথা কোৱা যায় সেইটো অপৰাধ নহয় তোমাৰ পৰা সঁচাবোৰ উলিয়াবলৈ মই মিছা মাতিলো সেইটো মোৰ অপৰাধ নহয় কিন্তু তুমি নিজৰ ভুলটো লোকৰ ওপৰত জাপি দি মিছা মাতিছা এইটো তোমাৰ অপৰাধ হৈছিল হয় ডাঙৰ বৌয়েতো মানে বাইদেউৱেতো বহিবই বিচৰা নাছিল মইহে বলেৰে বহুৱাইছিলো ডাঙৰ বাইদেউক মই ক্ষমা খুজিব লাগিব হয় মোক ক্ষমা কৰি দিব বাইদেউ মই মিছাকৈয়ে আপোনাক ফচালো মই আপোনাক বহিবলৈ ক'লো কিন্তু মই মাৰ আগত আপোনাৰ বিষয়ে মিছা কথা ক'লো মায়ে এতিয়া মোক বুজাই দিলত বুজিলো মোক ক্ষমা কৰি দিব হ'ব দিয়া আগলৈ এনেকুৱা নকৰিবা মই বৰ আঘাত পাইছিলো জানানে আগলৈ কেতিয়াও এনেকুৱা নকৰো আপুনি মোক ক্ষমা কৰি দিবনে তুমি মোৰ নিজৰ ভণ্টিৰ দৰে কিয় বাৰু তোমাৰ প্ৰতি মনত আক্ষেপ লৈ থাকিম এই ঘৰখনত আমি দুজনী বোৱাৰী আমি দুজনীয়ে ঘৰখন ধৰি ৰাখিব লাগিব আমি দুজনী মিলা প্ৰীতিয়ে থাকিলেহে ঘৰখন ভাল হৈ থাকিব মায়ে কোৱাৰ দৰে আমি দুজনী মিলা প্ৰীতিয়ে থাকিম আৰু মায়ে শিকোৱাৰ দৰে গাঁৱৰ মানুহৰ সংস্কাৰৰ যি নিয়ম নীতি সেইবোৰ পালন কৰিম হ'ব বাইদেউ